নমস্কাৰ বন্ধুসকল, ফুড ৰিলিফৰ কাৰণে চাউল তুলি থকা হৈছে। এয়া আমাৰ গাঁৱৰ পৰাও যাব, এয়া চাউল তুলি থকা হৈছে আৰু পইচা এশকৈ এয়া ৰেডি কৰি গাঁৱৰ আমাৰ ইয়াৰ পৰাও বান সাহায্যৰ কাৰণে যাব। যে যেনেকৈ পাৰে এনেদৰে যাব আৰু দিবলৈ। এতিয়া গাঁৱত চাউলখিনি তুলি থকা হৈছে আৰু বাকী পানী বটল, কিবা ফুড বস্তু, এইবিলাক কাপোৰ, এইবিলাক যাতে সকলোৱে অলপ হ'লেও সকাহ পায় দিবলৈ। এয়া আমাৰ কঁঠালগুৰি ৰাইজে মিলি ইয়াৰ বান সাহায্য উঠাই থকা হৈছে। ৰাইজে অকণমান সাহায্য আগবঢ়াবলৈ বিচৰা হৈছে। এয়া চাউল তুলি থকা হৈছে ঘৰে ঘৰে, আৰু যোনে যি পাৰে দক্ষিণা হিচাপত। ডিব্ৰুগড় উপক্ৰিয়া সন্থাই প্ৰতিনিধি লৈছে এই ক্ষেত্ৰত। গাঁৱৰ ডেকাসকল যোৱা হ'ব এইবিলাক ফুড ৰিলিফছৰ কাৰণে, আৰু শ্ৰম দানৰ অৱলম্বন কৰা হৈছে। যে যেনেকৈ পায় চাফ চিকুণ কৰি অহা হ'ব। আজি সকলো জনসাধাৰণ জাগ্ৰত হৈছে। মানুহে মানুহক চিনি পাইছে, মানুহে মানুহক বুজি পাইছে। মানুহে মানুহৰ বাবে জয়। এতিয়া ছ'চাইটিবিলাকৰ পৰা আনিব যাওঁ এতিয়া চাউল, কাইলৈ যাব লাগিব যিহেতু বান সাহায্যৰ বাবে। ছ'চাইটিৰ পৰা চাউল আনিব যাওঁ, কাইলৈ যিহেতু দিব লাগিব। বান সাহায্যৰ বাবে যাব লাগে কাইলৈ। জীৱনে জানো কি বিচাৰে নিজক সুধিবা বোলে ক'লালগে ধনে ধানে মনে জানো জীৱন কিবা। নমস্কাৰ বন্ধুসকল, এয়া আমাৰ বান সাহায্যৰ বাবে সামগ্ৰীসমূহ সাজু কৰি থকা হৈছে, প্ৰস্তুতি চলাই থকা হৈছে। মানে কাইলৈ পেকিং কৰা হ'ব, যিহেতু পৰহিলৈ 4 তাৰিখ যোৱা হ'ব শিৱসাগৰ। ইয়াৰ বান সাহায্যৰ বাবে কিছু সামগ্ৰী আৰু কিছু সামগ্ৰী ইয়াত এড কৰা হ'ব। এতিয়ালৈকে ডিব্ৰুগড় উপক্ৰিয়া সন্থাৰ লগত সমগ্ৰ কঁঠালগুৰিবাসী ৰাইজৰ সহযোগত এয়া অকণমান সঁহাৰি জনাবলৈ বিচৰা হৈছে। এয়া পৰহিলৈ যোৱা হ'ব দুদিনীয়া কাৰ্যসূচীৰে। ইয়াৰ সামগ্ৰীসমূহ ফুড ৰিলিফছৰ কাৰণে লগতে শ্ৰম দানো কৰা হ'ব। যিহেতু দুদিনীয়া কাৰ্যসূচীৰে যোৱা হ'ব, অলপ চাফ চিকুণ কৰি থৈ অহা হ'ব বানপীড়িত ঠাইডোখৰ। সকলো ওলাই আহক, সহায় হাত আগবঢ়াওক, যাতে অলপ হ'লেও সকাহ পায় তাৰে কামনাৰে। মানুহে মানুহৰ বাবে আশা কৰোঁ সঠিক জেগাত মানুহে মানুহৰ বাবে জুবিন দাৰ আদৰ্শৰে আমি আগুৱাই যাব লাগিব। সকলো ওলাই আহক, পাৰিলে ত্ৰিপাল, আঁঠুৱা আৰু ফেনাইল, মাস্ক, ব্লিচিং পাউডাৰ এইবিলাক লৈ আহিব। আৰু লগতে বাচন বৰ্তন, সিহঁতৰ এইবিলাক খুব প্ৰয়োজন হৈছে বোলে। সকলো ওলাই আহক সহায় হাত আগবঢ়াবলৈ। ধন্যবাদ। পাৰিলে এইবিলাক লৈ যাব। জয় অসম, জয় জুবিন দা। এইবিলাক যে যেনেকৈ পাৰে আৰু ভাত এসাঁজ খুৱাই অহা প্ৰচেছটো এনেদৰে ভবা হৈছে। আৰু কেৱল এইখিনি অভাৱ পূৰণ কৰিব নোৱাৰি, তথাপিও আৰু আছে। আৰু কাইলৈ পেকিং কৰা হ'ব, পেকিং কৰোঁতে দেখুওৱা হ'ব। আমাৰ সামগ্ৰীসমূহ ৰেডি হৈ গৈছে দেই। গেছ পেকিং কৰা হৈ গৈছে, ৰিলিফৰ বাবে পেকিং কৰি থকা হৈ গৈছে ইতিমধ্যে।
এয়া আমাৰ সাজু কৰি লোৱা হ'ল কাইলৈ যাবৰ কাৰণে বস্তু সামগ্ৰীসমূহ। কাইলৈ কোনে কোনে যায় ওলাব এইবিলাক সামগ্ৰীসমূহ বিতৰণ কৰিবৰ বাবে আৰু অলপ শ্ৰমদান কৰিবৰ বাবে 5মান বজাত ওলোৱা হ'ব।